ইমোশনটো এই যে আমি ভয়েডনেছ এটা ফিল কৰি আছো দুখো লাগিছে তেওঁ নথকা অনুভৱটোও হৈছে লগতে উদযাপন কৰিব মন গৈ আছে এই ইমোশনটোক আমি কেনেকে বুজাব পাৰো অনুভৱী মানুহ এজন হিচাপে আমাৰ জীৱনত হয়তো প্ৰথম অনুভৱ হ'ব প্ৰত্যেকজন মানুহৰ যিয়ে এই সময়খিনি কোনো অনুভৱৰ সংজ্ঞাৰে বান্ধিব নোৱাৰে তাৰমানে কি হৈছে মোৰ লগত মোৰ কেনেকুৱা লাগিছে দৈনন্দিন কামটো কৰি আছো স্কুল গৈছো পঢ়াইছো ল'ৰা ছোৱালী পঢ়াই থকাৰ মাজতে কোনো সময়ত খিৰিকীখনৰ ফালে চাই অলপ সময় ৰৈ আছো তাৰমানে এটা নাই মানে কি হ'ল এই যিটো খালীপন এমটিনেছ যিটো কোৱা এতিয়া ঘৰৰ মানুহ ঢুকালেও এমাহৰ শেষত অন্তত মানুহখিনি ব্যস্ত হৈ যায় কামত বা সময়ত মনত পৰে কিবা পৰে কিন্তু এই বস্তুটো এনেকুৱা এটা হৈ যায় ঘৰ বুলি কোৱাৰ লগে লগে আমি অকল আমাৰ ঘৰৰ 4জন মানুহ 3জন মানুহ 10জন মানুহৰ কথা বুজো ন এতিয়া এই ঘৰখনে যে গোটেই অসমখন ৰাস পাতিছে ৰাসৰ গীতৰ সলনি মায়াবিনী গৈছে দুৰ্গা পূজাৰ কথাটো নকয় আমি সকলোৱে দেখিছো গতিকে মানুহে দৈনন্দিন জীৱনটো পাৰ কৰিছে কিন্তু তাৰ লগতে তেওঁ মানে যেন কাষে কাষে ঘূৰি আছে গতিকে সেই অনুভৱটো উদযাপন বুলি ক'ম দুখ বুলি ক'ম নে শূন্যতা বুলি ক'ম সেইটো মানে সঁচা কথা ক'বলৈ গ'লে শব্দ বিচাৰিবলৈ নাই